বৃহত্তৰ গৌৰীপুৰ বেখমা উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা মহাৰাজা নৰনাৰায়ণ ছুপাৰ মাৰ্কেট খেলপথাৰত বেখমা উৎসৱত একেখন মঞ্চতে ৫০০জনী নাচনীৰ গোৱালনী নৃত্য পৰিৱেশন। ৰাজবংশী সাজ পৰিধান কৰি নৃত্য পৰিৱেশন কৰে ৫০০ নাচনীয়ে। ধুবুৰীত প্ৰথমবাৰৰ বাবে আয়োজন কৰে এই পদক্ষেপ। পৰৱৰ্তী সময়ত গোৱালনী নৃত্যক বিশ্ব অভিলেখ গঢ়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে। বৃহত্তৰ গৌৰীপুৰ বেখমা উদযাপন কমিটি যে ৭ দিনব্যাপী যে অনুষ্ঠানৰ আজি ৭ম দিন আৰু ইয়াত গোৱালী নৃত্যৰ যি ৫০০জনীয়া নাচনী ইয়াত গোৱালী নৃত্য প্ৰদৰ্শন কৰিলে এটা দৃশ্যটো অপূৰ্ব। আৰু গোৱালী নৃত্য বুলি ক'লে আমাৰ এই অঞ্চলৰ ৰাইজৰ মানে আমাৰ হিয়াৰ আমোদ। আমি সদায় গোৱালী নৃত্য আমি যদি নাচনীবিলাক নাচে আমি দেখা চামে কিন্তু অন্তৰৰ পৰা নাচি থাকোঁ। গতিকে এই অনুভূতি বা আজি যিটো দৃশ্য দেখিলোঁ এটা এই দৃশ্য আমাৰ কাৰণে অতি নান্দনিক দৃশ্য। আৰু এই দৃশ্য অহা দিনত গৌৰীপুৰত ৫০০ৰ পৰা ৫০০০ হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু এই গোৱালী নৃত্যই যেনেকৈ বিহু বিশ্ব দৰবাৰত ইতিমধ্যে গিনিজ বুকত ৱৰ্ল্ড ৰেকৰ্ড কৰিলে আমি অহা দিনত আমি গৌৰীপুৰবাসীয়ে সকলোৱে মিলিজুলি আমিও এই ধৰণৰ এটা পৰিকল্পনা কৰিম বুলি মোৰ মনত ভাৱ হৈছে। আৰু যি ধৰণৰ উৎসাহ দেখা গৈছে অহা দিনত আমিও গিনিজ বুকত আমাৰ গোৱালী নৃত্য আমি স্থাপন কৰিম। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ ৰিপৰ্ট, এনি ভাৰত 24।